পদস্পৰ্শত ধন্য হোৱা নামঘৰবোৰত সেৱা কৰিলে বেছি পুণ্য লাভ হয় বুলি ভবা যায়। বটদ্ৰোৱা, বৰপেটা, ঢেকীয়া খোৱা, আঠখেলীয়া এইবোৰত বেছি ভিৰ হয়। অসিন্ধা শুনিলা, যিকোনো নামঘৰলৈ গ'লেই হ'ল। নগ'লেও মনৰ পৰা সেৱা কৰিলেও হয়। অৱশ্যে এই মাহটোত আমাৰ কি লাভ হয় নাজানো, বাহিৰৰ বেপাৰীসকলৰ লাভ কিন্তু দুগুণ হয়। বুট মগুৰ বেপাৰীসকল কলৰ নাৰিকলৰ দাম হাতীৰ সমান হয়। দেতা, বহুতেতো একেদিন ঘৰত দাইল নিকিনে, নামঘৰ প্ৰসাদে দাইল বনাই চলাই দিয়ে। এৰা লাভ কিন্তু হয়। হ'ব দিয়া, এটা কাম কৰিম। দেউতায়ো খংৰাগ কৰি গুচি গ'ল। আমাৰ গাঁৱৰ নামঘৰতে সেৱা এটা আগবঢ়াই থৈ আহিম। ঘৰখনো চাই অহা হ'ব, বুঢ়াকো দেউতাকো লগ কৰি অহা হ'ব। হ'ব দিয়ক। খালি দূৰত ক'ৰবাত যাব পৰা হ'লে ভাল লাগিলহেঁতেন। মানে ধাবাতে ভাত খাই আহিব পাৰিলোহেঁতেন। আহিছোঁ। মুনুটো কালি গুৱাহাটীতে জইন কৰিব। ৰাতিপুৱা দুটা মানুহ জ্বৰ হুলস্থুল হ'ব। আহি গ'লে অশান্তিবোৰ। দুটা মানুহে কষ্ট কৰি ঘৰলৈ ধন আনিব, সেয়াও অশান্তি। হে ভগৱান, চুপ চুপ, ইমান খং। ইহঁতবোৰৰ ওপৰত দোকান এখন দি চলিব নোৱাৰি দেই। 2 নম্বৰী কাম কৰা নাই নহয় মই। অৱশ্যে কাপোৰ অলপ বাচি গ'লে কিবা এটা চিলাই লওঁ, সেইটো বাৰু বেলেগ কথা। কিন্তু এনেকুৱা এখন দোকানত 2000 টকাৰ ডনেশ্যন, কি দম সিহঁতৰ। মোক গালি পাৰি আছে চাগে ন? তোক নহয়, দুটামান ল'ৰা আহিছিল। মই ভাবিছিলোঁ কিবা চিলাব, নাই, এখন মস্ত ৰছী উলিয়াই দিছে। সংগঠনৰ বোলে কিবা ডনেশ্যন, আৰু ডনেশ্যন নিদিলে সংগঠনে বোলে দোকানখন বন্ধ কৰি দিব। বন্ধ কৰকচোন, চাওঁ কেনেকৈ কৰে। 2000 টকা? বাপৰে, ধেমালি পাইছে নেকি? সিহঁতৰ কাৰণে ধেমালিয়েই, নিদিম নহয়। যি কৰে কৰক। এই যে স্কুল কলেজৰ ইউনিফৰ্ম চিলাই, সিহঁতক ধৰক। নাই, নধৰে, সাহসেই নাই। নিজেই বিক্ৰী হৈ আছে যে। হ'ব দিয়ক, ব'লক হোংগৈ। মালিক আজি আমাৰ ঘৰলৈ আহিছিল নেকি? নাই অহা। কেলে? কেলেই মানে মালিকৰ চৰিত্ৰটো বোলে বৰ এটা ভাল নহয়, তেওঁতে কৈছেতো। তাৰমানে আপুনি এতিয়া মালিককো সন্দেহ কৰা কৰিলে? চব দুখ তোৰ ওপৰত। ফেশ্বন মাৰি থাক কিয়? ফেশ্বন বন্ধ কৰ। হৰিণা কিয় মৰে জান? নাজান? মাংসৰ কাৰণে। মাংসৰ বাবে? তাৰমানে এতিয়া কি মই মুখত কলা ৰং সানিম নেকি? সানি থাকিব লাগিবই, জখিনী হৈ থাকিবি। তোক কোনোবাই নিয়ে বুলি দোকানখন ভালকৈ চলাব নোৱাৰা হৈছো। কোনোবাই ব্লাউজ চিলাব দিয়ে 32 ইঞ্চি, মই চিলাই দিওঁ 23 ইঞ্চি। কোনোবাই চিলাব দিয়ে টপ, মই চিলাই দিওঁ মেখেলা। গম পালি, মুঠতে জখিনী হৈ থাকিবি। মাথা খাই দিছে। ছাৰ, মোক মানে তাৰ পৰা আহিবলৈ ক'লে কাৰণেহে আহিছিলোঁ। হয়, নাই মোক ডিচাৰ্জ লেটাৰ নিদিলেই নহয়। বুজিছোঁ ছাৰ। নাই মোৰ প্ৰতি ষড়যন্ত্ৰ হৈছে তাৰমানে। ছাৰ, মই এতিয়া কি কৰোঁ বাৰু? কি হ'ব মানে এতিয়া? কেইমাহমান লাগিব? নাজানো আৰু, বৰ বেয়া দিন চলিছে ছাৰ মোৰ। ছাৰ হ'ব দিয়ক, থৈছোঁ। মই আকৌ আপোনাক বিচাৰি ফুৰিছোঁ, আপুনি ইয়াতে বহি আছে। কাৰ লগত কথা পাতিলেনো? এই সোণাৰী। কি সোণাৰী? সোণাৰী বুলি কৈ নাথাকিব দেই। সোণাৰী নামটো শুনিলে মোৰ পিটিকে খং উঠি যায়। তোমাৰ পিটিকে খং উঠি গ'লে নহ'ব নহয়, মোৰ চাকৰিৰ কথা আছে। সোণাৰীয়ে কি চাকৰি বচাব? আৰে সোণাৰীৰ ছাৰজনৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে। বাকী কাকো চিনি নাপাওঁ নহয়। তেওঁ কৈছে কেইদিনমান লাগিব, 3-4 মাহমান লাগিব পাৰে, বেছিও লাগিব পাৰে। কি তাৰমানে চাকৰি নহ'ব পাৰে? জানো, ক'ব নোৱাৰো নহয়। চাকৰিটো যদি আকৌ ঘূৰাই নাপাওঁ, আমাৰ কি হ'ব বাৰু? জানো পাই, মুঠতে মোৰ এতিয়া এটাই চিন্তা, কেনেকে পুলিচৰ চাকৰিটো পাওঁ। হেৰি, আপুনি কাইলৈ কলিতাক লগ কৰিবচোন, ভালকৈ কথা পাতি ল'ব। আৰু আমিও আমাৰ গাঁৱৰ নামঘৰতে ভালকৈ শৰাই এভাগ দি সেৱা কৰি ল'ম। দেউতায়ো কৈছে য'ত যি কৰিবলৈ কয় চব কৰিম। মানুহে গম পালে কম লাজৰ কথা হ'বনে?
চাকৰি পাওঁতে যিমান আলোচনা হোৱা নাই এতিয়া গ'ল বুলি গম পালে আলোচনাৰ বিষয় হৈ পৰিব ব'লা এনেই হ'লেওতো কাইলৈ অফিচলৈ বুলি ওলাই যাব লাগিব জানো পাই ভাবিছিলোঁ এখেত অহাৰ পিছত খুব ফুৰিম খুব ফূৰ্তি কৰিম পুচকা খাম কটা এতিয়া এগালমান চিন্তাহে কৰিব লগা হৈছে সেই কুঞ্চিয়া তোমাক ফোন কৰিছে এই সময়ত মোৰ ফোন মাজনীয়ে কৰিছে নেকি আকৌ এতিয়াহে সময় পায় দিনটোতো ঘৰতেই যায় এইটো দেখোন বেলেগ নম্বৰ হেল্ল' কোনে কৈছে কি 15 জনৰ খানা বনালে কিমান ল'ম হেৰি মই 15 জনৰ খানা বনামেই বা কিয় ৰেটৰ কথা বাদ দিয়ক মই ঘৰতে ভাত বনাই বেয়া পাওঁ নবনাও বুলি কোৱা নাই জানো হেৰি আপোনাৰ ঘৰত কি বনোৱা মানুহ নাই নেকি ৰাতিখন যে কামুৰিছে এনেকে বলিয়াবোৰ কৰবাৰ আৰা কিহৰ খানা জানো ক'ব নোৱাৰো কিবা বোলে 15 জনৰ খানা বনাব লাগে কিবা নিয়ম আছে নেকি ঐৰা কোনোবা ৰান্ধনীক লগাইছিল চাগে তোমাৰ তাত লাগি গ'ল আৰু মোলৈ আহে দমৰাটো খাচী কৰিব লাগে লৈ যাম নে আপুনি আহিব বুলি সোধে হৈ যায় ক্ৰছ কানেকশ্যন টোপনিটো আহিছিলহে চব চেছ কৰি দিলে এতিয়া টোপনিৰ কাৰণে গোটেই ৰাতিটো বাগৰি ফুৰিব লাগিব মই আছো নহয় মই এটা নিচুকনি গীত গাই দিওঁ আমাৰে মহ হ'ব আপুনি কি নিচুকনি গীত গাব জনা আছে শুই থাকক হে চাইফালে হওক কোনে ফোন কৰিলে হেল্ল' কিমান একদম ভোজলৈকে হৈ যাব কিমান পৰিব মানে তোৰ মুখত 10টা গোল পৰিব 30টা চাৰ 30টা খোজা হৰি এইবোৰ কি হৈছে জানো কি হৈছে হেৰি এই ফোনটো মই এতিয়া অকলে থাকিম ই ঠিকেই কৰিছে থাকিলেওতো কিবা এটা খাব লাগিব মইতো অন্য একো কৰিব নোৱাৰোৱেই ঠিকেই বিদ্যাটো আছে যেতিয়া কামত লগাব লাগিব অকল কাপোৰ মাৰিলেই নহ'ব মই মানুহক নিজে লগ ধৰিব লাগে কালিয়ে চাউল শেষ হ'ল মই এতিয়াহে গম পাইছোঁ ৰ'বাচোন ৰ'বা তুমি ইয়াতে থাকা নেকি অঁ ইয়াতে থাকোঁ কিবা ক'ব নেকি এই নাই এনেই সুধিলোঁ আৰু ঘৰত সকলোৰে ভাল নে ভাল ভাল মা দেউতাৰ ভাল বয়স হৈছে চাগে মা দেউতাৰ ভালেই বয়স অকণমান নোহোৱা নহয় ভালকৈ চলা ফুৰা কৰিব পাৰে আৰু দুৰ্বল হৈছে চাগে দুৰ্বল মানে অকণমান অৱশ্যে এতিয়াও দেউতাই মোক চৰ যদি মাৰে 5 পাকমান ঘূৰোঁ আগতে যেনিবা 7 পাকমানেই ঘূৰিছিলোঁ আৰু তাৰমানে মৰিব হোৱা নাই নাই হোৱা হেৰা তোমাৰ বৰ্তা খুৰা ককা মামা মামী সকলোৰে ভাল নহয় অঁ ভালেই কাৰোবাৰ মৰিবৰ হৈছে নেকি এই এটা কথা কওকচোন আপুনি যে কেৱল মোক মৰাৰ কথাই সুধি আছে কিয় এই এনেই খং নকৰিবাচোন এদিনটো সকলো মৰেই আৰু হ'ব দিয়া তোমাৰ লগত কথা পাতি একো লাভ নাই ময়ো যাওঁ কাৰোবাক লগ পাওঁ বা কি আচৰিত মানুহ হে কেৱল মৰাৰ কথাই কৈ থৈ গ'ল এই ভাড়া ঘৰত যে কেনেকুৱা মানুহ কিছুমান থাকে নহয় ভাড়াতীয়াবিলাকে যে সময়মতে ভাড়া দিব লাগে পাহৰিলে নেকি মাহটোতো পাৰ হৈ গ'ল ৰিমাইণ্ডাৰ এটা নিদিলে কোনেও পাত্তাই নিদিয়ে
অফিচলৈ যোৱাৰ আগতে এবাৰ মনত কৰি দিব লাগিব সত্যাতৰ হাতী হৈছোঁ গুড মৰ্ণিং অৰেঞ্জ মেন গুড মৰ্ণিং সন্ধ্যা অ সন্ধ্যা দেৰি নকৰিবা দেই চাকৰিলৈ যাব লাগিব নহয় শুনিছা নাই খৰ কৰা ঐ হা? তই ইয়াতে জইন কৰিলি আহ ভালেই হ'ল দে আকৌ ঘৰ পালি বুজিছ ঘৰৰ ভাত খাই চাকৰি কৰিবলৈ ভাগ্য লাগিব মোৰতো ভাগ্য সদায় ভালেই ভাল আৰু ন অ সন্ধ্যা দেৰি নকৰিবা ঐ ইমান ধৰ বনাইছ কিয় চাকৰিলৈ যাবলৈ এতিয়াও বহুত দেৰি আছে বহুতেতো বিচনাৰ পৰা উঠাই নাই আৰে মই পাংচুৱেল মোৰ বাবে ডিউটি ইজ বিউটি বেটা ডিউটি ইজ বিউটি তাৰ নাম নাজানো এই সৈন্যক এৰিব নোৱাৰি মানে কি আৰু ঘৰখনক এৰিব নোৱাৰি ঘৰতে সোমাই থকাৰ কাৰণে সি ধুবুৰী পাইছিলগৈ পাহৰিলি কাৰণেতো এইবোৰ এতিয়া শাস্তি পাইছো এই কি ভুৰভুৰাই আছ নাই একো নাই ডিম কলপাত কিমান লাগিব এটা কাম কৰিম এক গাড়ী কলগছ পঠিয়াই দিম গাখীৰ হ'ব আছে 20জনীমান মহ আছে মহকে পঠিয়াই দিম খিৰাই ল'ব আপোনাৰ মূৰটো হেৰি মই এই ফোনটো এতিয়া অকলে ভাঙিম হেৰি কল লাগে গাখীৰ লাগে মহ লাগে কি এইবোৰ ধৈৰ্য ধৰা এটা কাম কৰিম এই ধৰণৰ যদি বাজাৰী ফোন আহে তুমি ফোনটো মোক দিবা মাৰ মানে অকণো ধৈৰ্য নাই আগৰবাৰ মোৰ ফোনটোত কথা পাতি মোকতো মাৰিয়ে পেলালা ঐ সেইবাৰ মোৰ ভুল নাছিল মই মুঠতে ফাঁকি কথা ক'ব নোৱাৰো হেৰি এইবাৰ যদি আকৌ ফোন আহে মই ফোনটো একেবাৰে অফলে ভাঙি পেলাম ঐ চোৱা চালে কাৰ গাত বুঢ়ী মাৰৰ লগত ধেমালি কৰিছ বুঢ়ী চাহি পাওঁ বুঢ়ীয়ে মই তোৰ মুখ ভাঙি পেলাম চকু চৰাত উলিয়াই দিম চাওঁ ফোনটো মোক দিয়া ঐ কুকুৰ ঐ থাকলা ঐ কোনজনী বুঢ়ী মাৰক জোকাই লৈছ গম পোৱা নাই 5 ফুট ওপৰৰ পৰা যদি তোৰ ওপৰত জাপ মাৰি দিয়ে তোৰ সৰ্বশৰীৰ চূৰ্ণ বিচূৰ্ণ হৈ যাব ননচেন্স হোপলেছ থাৰ্ড ক্লাছ বাজে ষ্টুপিড কি হেল্ল' কোন লেং মাৰি কিবা বোলে নে লেং মৰাৰ পৰা কৈছে নহয় মানে হেৰি হাতী মিনিং আমাৰ ফোনটো কাটি দিলে হেৰা সন্ধ্যা দেউতাকে ফোন কৰিছিল এলেং মৰাৰ ফোন সন্ধ্যাৰ দেউতাকৰ ফোন আছিল তোমালোকে সন্ধ্যাৰ দেউতাকক কুকুৰ ননচেন্স ষ্টুপিড চোৱা চেলেকাৰ জাত আৰে মোৰ শহুৰ পুৰা কিমান বেয়া ব্যৱহাৰ কৰিছা ন সন্ধ্যা হেৰা হেৰি কি কৈছে নোলাল কি হ'ব এতিয়া এনেকে অকল কাগজ কাপোৰ মাৰিলেই নহ'ব নহয় ঘূৰিব লাগিব ইনচিয়ৰ কৰা মানুহকেইটা দেখা নাই কেনেকে ঘূৰি ফুৰে ল'ৰা ছোৱালী জন্ম হোৱাৰ আগতেই মাক বাপেকৰ আগত হাজিৰ হয় দেখোন সিদিনা বহুত দুখ পালো দেই ৰেটটো অলপ বেছি কৰিলে নেকি হেৰি কিয় বেয়া নাপাব কমকৈ ল'লোহেঁতেন নহয় সেই বুলি একেবাৰে ফ্ৰীতে কৰিব নোৱাৰো নহয় পিছে কামটো হ'লনে নাই হৈ গ'ল বাটৰ পৰা 3জন মানুহ ধৰি আনিলো হোটেলত 10 টকীয়া পৰঠা 3খন খুৱাই দিলো ভালকে আশীৰ্বাদ এটা লৈ দিলো হ'ব দিয়ক ভালেই হ'ল মই আকৌ তাতকৈ কমত কৰিব নোৱাৰিলোহেঁতেন নহয় এই ৰ'বচোন ৰ'ব আপোনাৰ মানুহজনীৰ বয়স কিমান হ'ল হিচাপ কৰা নাই নহয় মই যেতিয়া জন্ম হৈছিলো তেওঁ LP স্কুললৈ গৈছিলে তাৰমানে মৰিব হ'লেই কি কথা কৈ নমৰে মোৰ পৰিবাৰে মোৰ পেঞ্চন খাইহে মৰিব কিয় সুধিলে নাই এনেই এই বংশ পৰিয়ালৰ কোনো মৰা নাই নাই মৰা চাগে কৰ খবৰ দিব খবৰ কৰিব লাগে ব্ৰত শ্ৰত পালন কৰিব লাগে এই হেৰি কৰিবহে কোনোবা মৰিলে চৰিলে মোক খবৰ দিব মই সেই ভোজৰ কামখিনি কৰিব পাৰিম আহোঁ দেই মই ভোজৰ কামখিনি কৰিব পাৰিম
মৰিলে খবৰ দিবলৈ কৈছে কি কৰিব তেখেতে এতিয়াহে বুজিলো খবৰ দিব লাগে মইতো কমিশ্যন নাপালে কেনেকৈ খবৰ দিম